আচলতে আমাৰ এই গাঁওখনৰ পৰা চেঁচাপানী গাঁও হয় আৰু এইখন গাঁৱৰ মোটামুটি আমাৰ ভূটানত পূৰা যেতিয়া আমাৰ ভূটানত আচলতে মানে ধাৰাসাৰে বৰষুণ হয় তেতিয়া আমাৰ গাঁওখনত মানে বানপানীটো হোৱা স্বাভাৱিক মানে বানপানীটো হৈয়ে থাকে তাৰোপৰি আৰু আমাৰ এই গাঁওখন এনেকুৱা আছিল মানে মোটামুটি 30-35 বছৰ আগৰ পৰা মানে আমাৰ বানপানী হয় বানপানী হোৱাৰ পিছতো কিছু গাঁৱৰ অৰ্ধাংশ মানে সম্পূৰ্ণ আমাৰ গৰাখহনীৰ কবলত পৰিছে এতিয়া মানে আৰু ইয়াৰে প্ৰায় 30-40 ঘৰমান মানে ঘৰ বাৰী মানে জাহ ব্ৰহ্মপুত্ৰ কি গুণৰিত জাহা গৈ এতিয়া মথাতে আশ্ৰয় ল'ব লগা হৈছে আৰু তেওঁলোকে খুব কষ্টৰে জীৱন যাপন কৰিব লাগিছে মানে আপোনালোকৰ গাঁওখনত ভূটানত ধাৰাসাৰ বৰষুণ হ'লে আপোনালোকৰ গাঁওখন ডুবে হয় আমাৰ এই যেতিয়া ভূটানত যেতিয়া ধাৰাসাৰ বৰষুণ হয় তেতিয়া আমাৰ গাঁওখনত ডুবাটো মানে খাটাং আৰু সেইটো ডুবিবই আৰু তাৰপিছত ইয়াৰ কাৰণে আমি চৰকাৰক আমি বহুতো বিনয় কৰিছিলোঁ যে আমাৰ এটা স্থায়ী বান্ধ এটা লাগে কিন্তু কেতিয়া কি আচলতে আমাৰ গাঁওখনত বহুত চৰকাৰ আহিল গুচি গ'ল কিন্তু এতিয়া আজিলৈকে কোনো এটা স্থায়ী সমাধান এটা নহ'ল একচুৱেলি হয় একচুৱেলি ৰাতি যেতিয়া আমাৰ বৰষুণ হয় তেতিয়া বৰষুণ হ'লে আমি বিভিন্ন ধৰণৰ মানে আমাৰ মানে কোন সময়ত মানে ধাৰাসাৰে খুব মানে বাঢ়ি আহে বানপানী মানে কোৱা নাযায় আমাৰ খুব শংকাত ভুগি থাকিব লগা হয় হয়তো আজি বানপানী হৈছে হয়তো এনেকুৱা হ'ব পাৰে ৰাতিতে কমি গৈ হয়তো ৰাতিৰ ভিতৰতে আৰু বানপানী হ'ব মানে বহুত আমি শংকাত ভুগিব লগা অৱস্থা আচলতে হয় এতিয়া মোটামুটি ৰাতিপুৱা 9:30-10টা বজাৰ পৰা আৰম্ভ কৰিছে বাঢ়িবলৈ আৰু এতিয়ালৈকে অলপকৈ বাঢ়ি আছে আৰু বৰ্তমান মানে বাঢ়ি আছে এনেকুৱা কৰে এতিয়া আমাৰ ঘৰত যিখিনি আছে কিছুমানৰ হয়তো ভিত্তিবিলাক ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু হয়তো কিছুমান এতিয়া লাহে লাহে হয়তো আমাৰ যিখিনি গাই গৰু আছে যিখিনি পশুধন আছে সেইখিনিকো আমি বৰ্তমান নিৰাপদ স্থানৰ মানে নিব লগা অৱস্থা হৈ আছে বাঢ়ি আছে বৰ্তমান এতিয়া অলপকৈ বাঢ়ি আছে এতিয়া বানপানী প্ৰশাসনৰ মানুহ আছে নে নাই প্ৰশাসনৰ মানুহ এতিয়ালৈকে একচুৱেলি আমাৰ ওচৰত আহি পোৱা নাই মই জনামতে এতিয়া আহি পোৱা নাই আৰু একচুৱেলি আহি পাব লাগে আৰু যিহেতু এনেকুৱা ধৰণৰ মিডিয়া বা আমাৰ ছ'চিয়েল মিডিয়াত যিকোনো প্ৰচাৰ হৈ আছে গতিকে আমাৰ ওচৰত আহিলে নিশ্চয়তে বেছি ভাল হয় আৰু কিমান ঘৰমান মানুহ আছে আপোনালোকৰ গাঁওখন আমাৰ ইয়াত বৰ্তমান আমাৰ বাকীখিনিতো আমাৰ 40 ঘৰতো বৰ্তমান আমাৰ নদীখনে যাহ গৈছে তাৰোপৰি আমাৰ ইয়াতে মোটামুটি এতিয়াও মানে 200 ঘৰমান মানে এতিয়া আছে আমাৰ মানে 200 যদি আজি এই হিচাপত যদি বাঢ়ি থাকে ৰাতিলৈ এটা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে হয় এতিয়া আচলতে এনেকুৱা যদি বাঢ়ি থাকে যদি ভয়ংকৰ এটা পৰিস্থিতি আৰু ভয়ংকৰ পৰিস্থিতি নহয় ইয়াৰ ফলত আমাৰ আজি যেতিয়া আমাৰ বানপানী হয় বানপানী হোৱাৰ লগতে আমাৰ লাইনটো আমাৰ যিটো কাৰেণ্ট ব্যৱস্থাটো নোহোৱা হৈ যায় গতিকে বহুত এটা আমাৰ বানপানীৰ লগতে আৰু বাকী আমাৰ যিবিলাক আমাৰ জলজীৱ যিবিলাক মানে আমাৰ ক্ষতিকাৰক জীৱৰ পৰা আচলতে আমি খুব শংকাত থাকিব লগা অৱস্থা খোৱাপানীৰ সমস্যা এটাতো হয় কাৰণ বিশেষকৈ আৰু খোৱাপানীৰ সমস্যাটো খোৱাপানীৰ লগতে ৰন্ধা বঢ়াৰ চিষ্টেমটো মানে যিটো আমাৰ পদ্ধতি সেইটো আচলতে আমাৰ কি হৈ যায় একেবাৰে অসুবিধাত পৰি যাওঁ আমি পানী বাঢ়ি আছে আপোনাৰ ঘৰত একে নদীৰ কাপ পানী উঠিছে আপোনাৰ ঘৰত কেনেধৰণৰ অসুবিধা হয় পানী বাঢ়িলে আৰু সৎ আছে আহিব নাপাৰোঁ গৰু ছাগলৰ অসুবিধা হয় মানে ভাল অসুবিধা কেনেকৈ আনবি ইমান ধাৰত খাদ্য বনোৱাটো অসুবিধা হয় আপোনালোকৰ সিকোতো অসুবিধা সিকোতো বাদ দে সিকো নকওঁ নহতে খাদ্য বনোৱাটো এনেও বা নাপাৰবি কে পানী উঠিছে আপোনাৰ উঠছে কি কি অসুবিধা হয় এই গোটাই অসুবিধা হৈছে গৰু ছাগলী আছেনে নাই আপোনাৰ মোৰ নাই মই একেলাই